ডিগবৈ অঞ্চলৰ প্ৰায় 19টা নামঘৰ একত্ৰিত হৈ আজি ইয়াত যি শংকৰ উৎসৱ অনুষ্ঠিত হৈছে মই ভাবোঁ মহাপুৰুষজনাৰ যি দৰ্শন যি আদৰ্শ সেয়া সঠিক ৰূপত ডিগবৈবাসী ৰাইজে আচলতে ধৰি ৰাখি আগুৱাই নিব বিচাৰিছে আৰু নতুন প্ৰজন্মৰ মাজত মহাপুৰুষৰ আচল দৰ্শন আৰু আদৰ্শটো ইমান উলহ মালহেৰে ইমান ধুনীয়াকৈ অনুষ্ঠানভাগৰ আয়োজন কৰিছে। মই ডিগবৈবাসী সকলো ৰাইজক অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ। বিশেষকৈ নতুন প্ৰজন্মটোক মহাপুৰুষৰ দৰ্শন শিকাবৰ কাৰণে ইয়াত এটা আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে আৰু খুব সুন্দৰ পৰিৱেশ, সকলো ৰাইজ উবুৰি খাই পৰিছে। যদি আমি মহাপুৰুষৰ দৰ্শন নতুন প্ৰজন্মৰ মাজত এনেকৈ বিলাব পাৰোঁ, শিকাব পাৰোঁ, তেতিয়া মই ভাবোঁ আমাৰ জাতিটোৰ কাৰণেই ভাল হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।